হ্যালো দাদা নমস্কার। নমস্কার। এটা টিকিট কিমান দাদা? এটা 200 টাকা, দুটো হলে 300 টাকা। মেন সাইডটা হলো 500 টাকা। মই যদি 5খন লওঁ, হ্যাঁ 5খন যদি লওঁ, 5 কোন হ্যাঁ 5খন 5 কোন আপনার 1000 টাকা হয়। আপনি এক কাম করো, হ্যাঁ। 800 টাকা মারবে। হ্যাঁ 800 টাকা মারবে। 700। হ্যাঁ হ্যাঁ খেলটো দাদা কিবা খৈৰাবাৰী মাজুলী। কম নহ'ব? না কমাই তো বলছো। এটার থেকে 200 টাকা হলে তো 5টা টিকিট ফ্রি মারলাম। হয় নেকি? আপনি আপনি কি কয় মাজুলী খৈৰাবাৰীতো কোনো ধৰণৰ খেল নহয়। আপনিতো কচুৱাৰ মানুহ হয়, নগাঁৱৰ। কোনো বলছে মই জানো নাই যায়। আপনিতো কচুৱাৰ মানুহ, মইতো মাজুলীৰে মানুহ, খৈৰাবাৰীৰ মানুহ। ক'ত খেল আছে? কোনো বলছে মই কৈছোঁ মাজুলীৰ পৰা। মাজুলীত ক'ত খেল আছে? আপুনি মাজুলীৰ নামত যে টিকেটখন বিক্ৰী কৰি আছে, কাটি দিলে চাওক। সেইটো আজিৰ খেল বুলি মাৰিছে বৰপেটাৰ। চাব। হেল্ল' নমস্কাৰ দাদা। কেইটকা টিকেট দাদা? এটা 200 টাকা। মই 5খন ল'লে কিমান ল'ব? 5খন হলে আপনি 600 টাকা দিলে হবে। এটা টিকেট 200 টকা, 5খন ল'লে 600 টকা। খেলটো কোনখিনিত দাদা? হা গোপাল বাজার। বৰপেটা ডিষ্ট্ৰিক্টৰ হয় না? বৰপেটা। আপুনি ক'ৰ পৰা কৈছে? মই বৰপেটাৰ পৰা কৈছো। এতিয়া হোটেলত আহিছিলো খাব কাৰণে। হয় নেকি? মইতো বৰপেটাৰে মানুহ। বৰপেটাতো কোনো ধৰণৰ খেল নাই দাদা। খেল নাই। চাব, চাইছে আপোনাৰ সন্মুখত মই প্ৰমাণটো দি দিলোঁ। যিদিনা পাটাচাৰকুচিত খেল হৈছে সেইদিনাতো এনেকৈ মাৰিছে যে আজি পাটাচাৰকুচিত খেল। এনেকুৱা নাম্বাৰটো স্কেনিং নাম্বাৰটো মই দেখাই দিলোঁ। তেনেকুৱা নাম্বাৰ স্কেনিং কৰি যদি বিক্ৰী কৰে আপোনাৰ তাতে, সেই টিকেটখন যদি আপুনি মোবাইল লৈ আহি যোনে পাইছে তাৰ পিকচাৰটো উঠাই এনেকৈ ধৰি সামাজিক মাধ্যমত যদি তাৰ মান সন্মানটো সেৱা কৰে, কেনেকৈ লাগিব? আপোনাৰ সন্মুখত মই 2টা প্ৰমাণ দিলোঁ। আপুনি মোক ফোন কৰিব, নাম্বাৰ ৰাখক, মই আপোনাক 1000টা প্ৰুফ দিম। হয় চাওক, মই পাটাচাৰকুচিৰ প্ৰাগ ডিষ্ট্ৰিক্ট ক্লাবৰ যিখন এখন খেল পাতিছে, 17 তাৰিখ খেল হৈছে। এই খেলৰ মই কিছুমান বহি মই এই কাউণ্টাৰৰ পৰা মই ক্ৰয় কৰিছিলোঁ। তাতে ৰেকৰ্ড আছে আৰু এণ্ট্ৰিও আছে মোৰ নামত। মই বহিখিনি কিনি লৈ আহিছিলোঁ। এই বহিখিনি কিনি অনাৰ পাছত এদিন পিছত মই ৰিজাল্টৰ লগত মিলাই চাওঁ যে মোৰ এটা পুৰস্কাৰ উঠিছে। এই পুৰস্কাৰটো 3 নম্বৰ পুৰস্কাৰ, কিয়া চেল্টছ। এই পুৰস্কাৰটো যেতিয়া মই কমিটিক জনাওঁ, কমিটিয়ে তেতিয়া মোক কয় যে আপোনাৰ কুপনত এখন কিয়া চেল্টছ উঠিছে। ময়ো জনাইছোঁ যে মই এটা পুৰস্কাৰ পাইছোঁ বুলি। সিহঁতে কৈছে হয় যে আপোনাৰ পুৰস্কাৰ এখন উঠিছে, আপোনাৰ হাৰ্ড কপিটো আপুনি আমাৰ কমিটিত জমা দিব লাগে বা দেখাব লাগে। আপুনি এখন ফটোত উঠি প্ৰাইজটো দেখাব লাগে মানুহে যে কোনে পাইছে প্ৰাইজটো। যিহেতু ইহঁতে প্ৰতি বছৰে কোনে কোনে প্ৰাইজ পায় সেইটো সামাজিক মাধ্যমত প্ৰচাৰ কৰে। তেতিয়া মই ফটোখন দি দিছোঁ। ফটোখন দি দিয়াৰ পিছত 2 দিন পিছত মোৰ ফটোখন প্ৰচাৰ হোৱাৰ পিছত 2 দিনমান পিছত অমল চন্দ্ৰ দাসে মোৰ নামত এলিগেশ্যন লৈ আহিছে। মোৰ ফটো এখন লৈ সামাজিক মাধ্যমত এনেকৈ ধৰি অনলাইন টিকেট ক্ৰয় কৰা বুলি নেকিবোৰ মই চিনি নাপাওঁ, এই নেকিবোৰ মানুহ এজনৰ পৰা অনলাইন যোগে এই টিকেট ক্ৰয় কৰিছিল। যদি অমল চন্দ্ৰ দাসে এই নেকিবোৰৰ পৰা টিকেটটো ক্ৰয় কৰিছে, তেনেহ'লে এই মানুহজন তাক যাই ধৰিব লাগিছিল আৰু তাৰ পৰা টিকেটটো সংগ্ৰহ কৰিব লাগিছিল মোৰ মতে। তেওঁ সেইটো নকৰি মোৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এই ফটো যিখন পুৰস্কাৰ পোৱা ফটোটো, সেইটো হাতত লৈ মোক বেয়া অবৈধভাৱে যিখিনি ভাষা ইউজ কৰিছে, এইটো মই জনমানসত মোৰ এটা লাজ পাব লগা বিষয় হৈছে। বহুত মানুহে কিবা কিবি কৈছে আৰু কমেণ্ট বক্সতো মই বেয়া বেয়া কমেণ্টবিলাকো পাইছোঁ যে সকলো লটাৰী খেলৰ মালিক মই বুলি এনেকুৱা এটা অভিসন্ধি তাতে উচ্চাৰণ কৰিছে মানুহে। কিন্তু ইয়াতে এটা কথা ক'বলগীয়া আছে। সেই অমল চন্দ্ৰ মানুহে যিজন টিকেটটো ক্ৰয় কৰিছে, সেই মানুহজন অনলাইন যোগে যাৰ পৰা ক্ৰয় কৰিছে বা যাক স্কেনাৰত পইচাটো দিছে, তাক নধৰাকৈ মোক এনেকৈ এলিগেশ্যন আনাটো মই খুবেই দুখিত। আৰু
কমিটিৰ ফালৰ পৰা যেহেতু মই প্ৰাইজ পোৱা বুলি কমিটিৰ ফালৰ পৰা ডিক্লেয়াৰ অলৰেডি দিয়ে দিছে যে মই অৰিজিনাল জেনুইন পাৰ্চেছ কাষ্টমাৰ হয় বুলি আৰু মই প্ৰাইজটো লোৱাৰ কাৰণে যিখিনি কৰিব লগা কাম মোৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড এইবোৰ আমি জমা দিছোঁ টিকেটৰ মানে জেৰক্স কপি জমা দিছোঁ আৰু এই টিকেটটো মই দেখাই দিছোঁ এইটো হাৰ্ড কপি এইটো জেনুইন টিকেট হয় এইটো হাৰ্ড কপিটো মই কমিটিৰ ফালৰ পৰা কাউণ্টাৰৰ পৰা ক্ৰয় কৰিছিলোঁ এইটো এতিয়া অনলাইন যোগে টিকেট ক্ৰয় কৰা কোনে কৰিছে কোনে নকৰিছে এইটো মই দায়বদ্ধতা নাই মোৰ অনলাইন টিকটটো আইনীভাৱে লিগেল নহয় বুলি হয় এইটো মই ইহঁতে যেতিয়া প্ৰাইজটো পালোঁ প্ৰাইজটো পোৱাৰ পিছত সিহঁতে মোক জনাইছে কমিটিয়ে যে অনলাইন যোগে আমি কমিটিৰ ফালৰ পৰা কোনো টিকেট বিক্ৰী কৰিব দিয়া নাই কাৰণ যিহেতু এইটো কোৰ্টৰ ফালৰ পৰা বন্ধ আছে হয় এইটো হাইকোৰ্টৰ অৰ্ডাৰ অলৰেডি বেন কৰা আছে যে অনলাইন যোগে টিকেটটো ক্ৰয় কৰিব নালাগে মানে আপোনাৰ অসমত য'তেই লটাৰী নহওক কিয় সামাজিক মাধ্যম যোগে বিক্ৰী হোৱা টিকট বৈধ নহয় বৈধ নহয় এইটো মানে বেছিভাগ প্ৰায়ে মই দেখা পাইছোঁ আজিৰ খেল কিছুমান কি কৰে টিকেটত স্কেনিং কৰি টিকেট বনাই লৈ বহুত মানুহৰ পৰা পইচা ঠগি আছে এইটো মই উপলব্ধি কৰিছোঁ কিছুমান যিবোৰ মানুহ আমি পাইছোঁ নগাঁৱৰ কিছুমান মানুহ পাইছোঁ আমি এইবোৰক আমি নগাঁও কচুৱা থানাত এই কথাখিনি আমি জনাইছোঁ নগাঁৱৰ SP ছাৰকো আমি জনাইছোঁ যে এই মানুহখিনি অনলাইন যোগে মানুহৰ পৰা ঠগি পইচা লুটি আছে আৰু মানুহক হাৰাশাস্তি দি আছে বঙাইগাঁৱতে আমি দেখিবলৈ পাইছো বৰপেটাতো যে বহু ক্ষেত্ৰত মন্দিৰ বা নামঘৰৰ নামত লটাৰী খেল বুলি কোৱা হয় কিন্তু কমিটিয়ে গমেই নাপায় আৰু অনলাইন টিকটৰ ব্যৱস্থা কৰে এনেদৰে মানুহবিলাকক ঠগাই আছে নেকি বহুতে অনলাইন টিকটৰ য'ত খেলটো নহয়ে এইটো এটা চক্ৰান্ত ৰাইজক এটা আহ্বান জনাম যিবোৰ মানে খেল হৈ থাকে আপোনালোকে কাউণ্টাৰৰ পৰা বেছিভাগ টিকেটটো লোৱাটোই ভাল কাৰণ আজিৰ খেল কৈ যিটো টিকেট বিক্ৰী কৰে তাৰ পৰা সাৱধানে থাকিব তাৰ পৰা টিকেট নল'বই মই এইটো ৰিকুৱেষ্ট কাৰণ আজিৰ খেল আপুনি জানি ল'ব এইটো ভুৱা হ'বই আপুনি এটা টিকেট ক্ৰয় কৰাৰ পিছত 10 মিনিট পিছত যেতিয়া আপুনি ভালকৈ সোধা পোছা কৰিব তেতিয়া আপোনাৰ নম্বৰটো কি কৰিব ব্লক লিষ্টত পেলাই দিব আৰু আপোনাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰে তেনেকুৱা মানে আৰু ইয়াত এটা কথা মই পাইছোঁ যে বঙাইগাঁৱৰ ল'ৰা এটা গান্ধী মৈদানৰ খেল এখন লৈ মোক মানে বেয়াকৈ কৈছে দালাল বুলি কৈছে মই তাতে শুনা পাইছোঁ যে মোক চেক বিতৰণ কৰিছে এই বঙাইগাঁৱৰ সুমন বৰ্মন ল'ৰাটোৱে এই বঙাইগাঁৱৰ গান্ধী মৈদানৰ খেলৰ 2টা প্ৰাইজ পাইছিল এখন বাইক উঠিছিল আৰু এটা তেওঁৰ নামত আল্ট্ৰা বাছ উঠিছিল তেওঁ যেতিয়া প্ৰাইজটো পালে এই বিক্ৰী কৰিব বুলি কৈছিল কমিটিক জনাইছিল যে আমি বাছখন আমি বিক্ৰী কৰিম তেতিয়া কমিটিয়ে আমাৰ লগত যোগাযোগ কৰি এই বাছখন মই ক্ৰয় কৰিছিলোঁ 22 লাখ টকাত আৰু সেই বাছখন ক্ৰয় কৰাত মানে ধনটো যিটো লেনদেন কৰাৰ মাধ্যম এই মাধ্যম মই চেকৰ যোগেদি কৰিছিলোঁ আৰু সেইখিনি এই ল'ৰাটো তাতে কৈ আছে আৰু সেই ল'ৰাটোৰ লগত বা অমল চন্দ্ৰ দাসৰ লগত কি কানেকশ্যন আছে এইটো মই নাজানো টোটেলি আননন কিন্তু মোৰ নামটো বহুত ধৰণে বেয়াকৈ সিহঁতে প্ৰচাৰ কৰিছে সেইকাৰণে মই আইনৰ ব্যৱস্থা লৈছোঁ আইনত গৈছোঁ আইনে যি কৰিব সেইটোৱে মই মানি ল'ম আপুনি দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে আইনৰ ব্যৱস্থা গ্ৰহণ মানহানি কেছত যাম বুলি আশাবাদী আইনে যিটো কৰিব তাৰ নামত কৰিব সেইটো অমল চন্দ্ৰ দাস আৰু সমন বৰ্মন বুলি ল'ৰা যিজনে মোৰ নামত এলিগেশ্যন দিলে যে মোক চেক বিতৰণ কৰিছিল মই তাক চেক এই কাৰণতে দিছিলোঁ গাড়ীখন ক্ৰয় কৰিছিলোঁ তাৰ পৰা মই কোনো ধৰণৰ খেলৰ তাক কোনো লেনদেন কৰা তেনেকুৱা নহয় এই গাড়ী এখন পুৰস্কাৰ এখন পাইছিল এই গাড়ীখন মোৰ ওচৰত বিক্ৰী কৰি দিছিল সেইটো কমিটিয়ে মাজত মিডিলমেন হৈ মোক কিনা বেচাটো কৰাই দিছিল